এতিয়া বৰ্তমান ৰেডি পানী দিয়া ভাত। এইফালে দেখিছে এয়া দেখিছে পানী দিয়া ভাত। আৰু মই এইটো মিঠাতেল অলপ তেল দি দিওঁ এতিয়া। অলপ মিঠাতেল দিলে আৰু খাই বেছি টেষ্টি লাগে, সেইকাৰণে মই অলপ মিঠাতেল দি দিছোঁ। আৰু এইফালে আছে কঁঠালগুটি পিটিকা। কঁঠালগুটি পিটিকা আৰু পানী দিয়া ভাত খাই বহুত টেষ্টি লাগে। গতিকে আজি ৰাতিপুৱাই পানী দিয়া ভাত আৰু কঁঠালগুটি পিটিকা হ'ব এসাঁজ ধুনীয়াকৈ। আৰু কঁঠালগুটি মানে বইল কৰি লৈছোঁ। বইল কৰি লৈ এতিয়া নিমখ দিছোঁ, জলকীয়া দিছোঁ আৰু পিটিকা বনাই ধুনীয়াকৈ খাম। আৰু মানে পানী দিয়া ভাত কঁঠালগুটি পিটিকা একদম চপ মাৰিম এতিয়া। আৰু 4টা ডায়মণ্ড জলকীয়া সানি লৈছোঁ আৰু এইফালে মিঠাতেল অলপ দিছোঁ, নিমখ দিছোঁ আৰু এতিয়া পিটিকা বনাইছোঁ। কঁঠালগুটি পিটিকা দেখিছে। আৰু এইটো ডায়মণ্ড জলকীয়া। মই আৰু মোৰ এই ল'ৰাটো দুইটাই খাবলৈ ৰেডি। সি মোবাইল চোবাইল লৈ পূৰা ৰেডি হৈ গৈছে। আৰু ভাত খোৱাৰ সময়ত তাৰ খালি মোবাইলৰ বাহিৰে সি একো চিনি নাপায়।